हेलो स्टूडेंट्स आज आमी चाम मैथ्सर इम्पर्टेन्ट MCQ जेटु तुम्हालोकर 26 और 20 फेब्रुवारी परीक्षा आछे। तो आहा एक नम्बर क्वेश्चनत कि दिया आछे जदि p of x equal to 4x square plus 2bx plus 9 बहुपदटुर दुटा शून्य आल्फा और बीटा হয় যাতে আলফা প্লাস বিটা ইকুয়াল টু 0 তেনে হলে b এর মান হবো অপশন এ 6 অপশন বি 4 অপশন সি 2 অপশন ডি 0 তো ইয়া যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপশন নাম্বার ডি। এটা দেখা ডি কেনেকৈ হল এটা আমি সাইডত তোমালোকক বুজাই দি আছো ঠিক আছে। তো আমাৰ যেটো আলফা প্লাস বিটা এটো সূত্র আছিল হয় না এই সূত্রটো তুমি বহাই দিবা। আলফা প্লাস বিটা মানে কি আছিল x এর আগৰ যেটো হোক আছে অর্থাৎ 2b হয় না নাই তো ইয়াতে হ'ব -2b সূত্র হিসাবত মাইনাস আহি যায় তাৰ পিছত তলত আহে x স্কয়াৰ হোক কিমান হয় 4 তো তুমি 4 দিবা ইকুয়াল টু 0 তাহলে এই 2 দি এই 4 কাটিলে তুমি দুবার যাব হয় না নাই তাহলে এই 2 2 হিফালে গলে 0 এর লগত পূরণ হবে 0 এর লগত যে কোনো বস্তু পূরণ হলে এটা 0 হয় গতিকে এর থাকি যাব তোমার কি -b ইকুয়াল টু 0 তো তুমি -2 রিমুভ করে দিয়া b ইকুয়াল টু 0 কারণ -2 হিফালে গলে 0 আগত মাইনাস দিলেও জি নি দিলেও একে তো b ইকুয়াল টু কিমান হই গল 0 তো অপশন নাম্বার ডি রাইট ওকে। এতিয়া কোশ্চেন নাম্বার 2 দেখা এটা বৃত্তর দুডাল সমান্তরাল স্পর্শ বিন্দু সংযোগ করা রেখাখণ্ড হইছে অপশন এ বৃত্তটোৰ ব্যাসাৰ্ধ অপশন বি বৃত্তটোৰ ব্যাস অপশন সি বৃত্তটোৰ ছেদক অপশন ডি বৃত্তটোৰ চাপ। তো ইয়া যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপশন নাম্বার বি। বৃত্তটোৰ ব্যাস হল কিয় কাৰণ তুমি যেতিয়া এটা বৃত্ত আঁকিবা এনেকে বৃত্তৰ মাজত থাকে এটা মূলবিন্দু হয় না নাই আৰু ইফালে যদি এটা বৃত্তৰ স্পৰ্শ হয় ইফালে এটা বৃত্তৰ স্পৰ্শ হলে এই স্পৰ্শ বিন্দু যেতিয়া আমি মাজত টানি দিম কেন্দ্ৰৰ মাজেদি পাৰ হয় গতিকে কেন্দ্ৰৰ মাজেদি যেটো পাৰ হ'ব তাক কি কোৱা হয় ব্যাস কোৱা হয় তাৰ কাৰণে এটো হৈছে বৃত্তটোৰ ব্যাস ঠিক আছে ওকে। এতিয়া কোশ্চেন নাম্বার 3 টো দেখা √3 1728 এর মান হবো ইয়া মানে এটু কার কিউব হয় ঠিক আছে। তো এটু তুমি লক্ষ্য করা এটু হবো 12 এর কিউব ঠিক আছে 12 তিনবার পূরণ করলে এটু পাবা ঠিক আছে তো 12 এর কিউব হয়। এটা কোশ্চেন নাম্বার 4 টো দেখা যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b এর লসাগু l আৰু গসাগু h হলে অপশন এ ইকুয়াল টু lh/b অপশন বি AH equal to LB অপশন সি AL equal to BH অপশন ডি B equal to A/HL। এতিয়া দেখা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হয় আমি ইয়াত বাহিৰ কৰি দিছো তো আমাৰ যেটো ফৰ্মুলা আছিল হেতু আছিল কি সংখ্যা দুটাৰ পূৰণফল equal to LCM into HCF হয় না নাই। তো এতিয়া আমি যেহেতু অপশন হিসাবত যাব লাগিব ইয়াত ফাৰ্স্ট অপশনটো চাও ইয়াত A আছে তো তুমি যদি A টো ৰাখি দিয়া B টো পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব হরণ তো হরণ মানে তলত আহি যাব তেনে তোমার ফার্স্ট অপশনটো রাইট হৈ যাব ঠিক আছে। বাকি কেইটা এই সূত্র তুমি এই সূত্র বাকি কেইটা এই সূত্র খটাই তুমি আনিব নোৱাৰিবা ঠিক আছে। এতিয়া দেখা কোশ্চেন নাম্বার 5 আৰু তোমালোকে না ভাবিবা যে মানে ইজি কোশ্চেন আছে পিছত আমি যেটো উক্তি আৰু যুক্তি আছে হেবিলাক আমি হেখৰ ফালে আৰু মাজে মাজে দিছো ঠিক আছে তো হেকেটো তোমালোকে চাব পাৰিবা। এতিয়া দেখা কোশ্চেন নাম্বার 5 ইংৰাজী বৰ্ণমালাৰ পৰা যিকোনো এটা আখৰ যাদৃচ্ছিকভাৱে লোৱা হল আখৰটো ম্যাথমেটিক্স শব্দটোৰ এটা আখৰ হোৱাৰ সম্ভাৱিতা হল। এটা দেখা আমি যে সম্ভাৱিতা পঢ়িছিলো সম্ভাৱিতা কি আছিল যে মুঠ ফলাফলটো তলত আহে হয় না নাই তো আমাৰ যেটো অ্যালফাবেট আছিল তাৰ মুঠ ফলাফল কিমান আছিল 26টা ইংৰাজীত 26টা আখৰ আছিল হয় না নাই। এতিয়া তোমাক কৈছে ম্যাথমেটিক্স যে আছে ইয়াত কেইটা ওয়ার্ড আছে দেখা রিপিট নলবা যেনেকৈ এম এবাৰ আছে ইয়াতে এম আছে দুটাইম আছে তুমি দুবাৰ নধৰিবা এবাৰ ধৰিব লাগিব ঠিক আছে। তো যেটো লেটাৰ আছে এটো যাতে রিপিট নহয় 1 2 3 4 5 এই তিনিটা রিপিট হৈ আছে 6 7 8 তেনেহলে তোমাৰ টোটাল আছে কিমান ইয়াত লেটাৰ 8 ঠিক আছে রিপিট নোহোৱাকৈ গতিকে এটা যদি তুমি কটাকটি কৰা তুমি কি কৰিব পাৰিবা ইয়াক 2 দি কাটিব পাৰা 4 বাৰ 2 দি কাটিব পাৰা 13 বাৰ অৰ্থাৎ 4/13 কত আছে দেখা অপশন নাম্বার ডি ত আছে ঠিক আছে। এতিয়া দেখা কোশ্চেন নাম্বার 6 যদি এটা বৃত্ত আৰু বৰ্গৰ কালি সমান তেন্তে হিহতৰ পৰিসীমাৰ অনুপাত। এতিয়া তোমাক কৈছে বৰ্গৰ কি কালি বৰ্গৰ কালি কি আছিল বৰ্গৰ কালি আছিল বাহু স্কয়াৰ অৰ্থাৎ a স্কয়াৰ হয় না নাই। আকৌ তোমাক যদি কোৱা হয় বৃত্তৰ কালি কি আছিল তুমি কবা পাই r স্কয়াৰ তাহলে ইয়াৰ পৰা তুমি কি কৰা a এর মান বাহিৰ কৰা a এর মান বাহিৰ কৰিলে কি হ'ব a ইকুয়াল টু √ ওভার হয় না নাই পাই r স্কয়ার তাহলে r স্কয়ার টো বাহিৰ হৈ যাব তাহলে √ ওভার পাই r হৈ থাকি যাব হয় না নাই এটো হ'ব তোমাৰ a এর ভ্যালু এটো কার ভ্যালু হৈ যাব a এর ভ্যালু। এতিয়া তোমাক কার মান বাহিৰ কৰিব দিছে পৰিসীমাৰ অনুপাত। এতিয়া দেখা কোনটো আগত আছে বৃত্ত আগত আছে তাহলে বৃত্তৰ মান আগত লিখা পাই 2 পাই r হয় না নাই বৃত্তৰ পৰিসীমা কি আছিল 2 পাই r আৰু যেটো বৰ্গৰ পৰিসীমা আছিল বৰ্গৰ পৰিসীমা কি আছিল 4 পাই হয় না নাই কি আছিল 4a
4a বৰ্গৰ পৰিসীমা আছিল 4a এটা কটাকটি কৰিলে তোমাৰ 2 দি 4 ৰ ভিতৰত কাটা যাব দুবাৰ হয় না নাই এতিয়া দেখা ওপৰত থাকি গল পাই আৰু থাকি গল r তলত কি থাকি গল 2 আছে 2 দিয়া a থাকি গল a মানে কি লিখিব পাৰা √পাই আৰু কি লিখিব পাৰা r লিখিব পাৰা হয় না নাই তো তেনেহলে তোমাৰ ইয়াত কি থাকি যাব r ক্যান্সেল এতিয়া এই √পাই দি আমি পাইৰ ভিতৰত কাটিলে কিবাৰ যাব √পাই বাৰ যাব হয় না নাই গতিকে ওপৰত থাকি গল √পাই আমি হৰণৰ কাৰণে ইছটো লিখি দিম আৰু তলত কি আছে 2 তেনেহলে 2 √পাই ইজ টু 2 কত আছে অপচন নাম্বাৰ এ ৰাইট ঠিক আছে এতিয়া দেখা কোশ্চেন নাম্বাৰ 7 আর ব্যাসার্ধযুক্ত একটা বৃত্তর p ডিগ্রিত p টু মানে কোন বুঝাইছে ঠিক আছে কোণৰ এটা বৃত্তকলাৰ কালি হল তো ইয়াৰ ভিতৰত দেখা কোনটো হবে এটা তোমালোকৰ কিতাপৰ পৰাই উঠাই দিয়া হৈছে হুবহু এটা আছিল অপচন নাম্বাৰ কি ডি হয় না নাই তো তোমালোকে এটো অলৰেডি পঢ়িছিলা তথাপি এবাৰ কৈ দিও কাৰণ আমাৰ যেটো ফৰ্মুলা আছিল এটা আছিল 360 * কি আছিল পাই r স্কয়ার হয় না নাই এটা আছিল ফৰ্মুলা তো এই ফৰ্মুলাত ইয়াত তুমি কি কৰিছা জাস্ট তলত 360 লগত 2 দি পূৰণ কৰি দিলে 720 আহি যায় আর তলত 2 দি পূরণ করার কারণে উপরত আমি 2 দি কি করে দিম পূরণ করে দিম তার কারণে অপশন ডি রাইট ঠিক আছে এতিয়া দেখা 8 নম্বৰ কোশ্চেন 4,-3 আৰু 8,5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক হ'ব তো দেখা আমাৰ স্থানাংকৰ যেটো ফৰ্মুলা আছিল হেতু বাহিৰ কৰিব লাগিব ইয়াত তুমি এটুক x1 এটুক y1 ধৰা এটুক x2 এটুক y2 ধৰা এটুক m1 ধৰা এটুক m2 ধৰা ঠিক আছে তো আমাৰ যেটো ফৰ্মুলা আছিল হেতুত বহাই দিয়া তো আমি তলত কি কৰিব লাগে এই দুটা যোগ কৰি বহাই দিব লাগে হয় না 3+1 ইয়াতো কি কৰিব লাগে 3+1 বহাই দিলু এতিয়া ওপৰত কি লিখিব লাগে প্ৰথমত লিখিব লাগে m1 জুল লিখো 3 তেনেহলে m1 জুল আমি লৈছো তেনেহলে এবাৰ লব লাগে কই x2 ইয়াত কিমান আছে 8 তো ইয়াত আমি কি দিম 8 তাৰ পিছত প্লাস তাৰ পিছত আকৌ m2 লিখি দিম m2 ইয়াত কিমান আছে 1 পূৰণ এতিয়া লিখিম আমি x1 মানে কোনটো আছে 4 তেনেহলে ইয়াত আমি 4 লিখি দিম ঠিক আছে এটো হল x এটা y এর কাৰণে আমি প্ৰথমত ইয়াত 3 লিখি দিম যেটো আগত আছে ঠিক আছে ইয়াৰ পিছত কি কৰি দিম এই যেটো পিছত আছে 5 ঠিক আছে এটো y2 বুজায় সেই y2 টো আমি ইয়াত লিখি দিম প্লাস তাৰ পিছত ইয়াত 1 আছে 1 টো বহাই দিম ইনটু আমাৰ এই যেটো ই আছে y1 আছে -3 এটো আমি ইয়াত বহাই দিম ঠিক আছে -3 মই তোমালোকক ডাইৰেক্ট ভ্যালুটো বহাই দি আছো যেহেতু এমসিকিউ কৰি আছো তাৰ কাৰণে শৰ্টকাট কৰি আছো এই দুটো যোগ কৰিলে 4 ঠিক আছে 8 3 গুণ 24 4 1 গুণ 4 হয় না তাৰ পিছত আমি কি কৰিম ইয়াতো 4 আহি যাব 5 3 15 প্লাস মাইনাস মাইনাস কিমান হৈ যাব 3 হয় না নাই তো তোমাৰ ইয়াত কিমান হৈ যাব 28 ডিভাইডেড বাই 4 আৰু ইয়াত হৈ যাব তোমাৰ 12 পৰা 3 গলে সৰি 15 পৰা 3 গলে 12 হয় না নাই ডিভাইডেড বাই 4 এটো এটো কাটিলে 7 আৰু 4 দিয়া কাটিলে 3 অৰ্থাৎ 3 সরি তোমার आंसर কি হইব 7,3 কত আছে অপশন নাম্বার সি ঠিক আছে অপশন নাম্বার সি ইজ রাইট आंसर এতিয়া দেখা কোশ্চেন নাম্বার 9 কি কৈছে কোশ্চেন নাম্বার 9 ত যে ত্রিভুজ এ বি সি এটা সমদ্বিবাহু ত্রিভুজ যত এঙ্গেল সি 90 ডিগ্রি যদি এ সি 7 সেন্টিমিটার হয় তেতিয়া এ বি ইকুয়াল টু হোয়াট এতিয়া দেখো সমদ্বিবাহু ত্রিভুজ মানে কি আছিল সমদ্বিবাহু ত্রিভুজ আছিল তোমাৰ যি ত্রিভুজৰ দুটা বাহু সমান অৰ্থাৎ তুমি যদি এনেকে এটা ত্রিভুজ আঁকা আৰু জুল নাম দি দিয়া এটো যেহেতু সি কোণ 90 ডিগ্রি কৈছে এটো বহাই দিয়া এ আৰু ইফালে হইব বি তেনেহলে এ সি যে আছে এটো বাহু কি তোমাৰ কি আছে এ সি এটো বাহু কিমান দি আছে 7 ঠিক আছে এইটো হল তুমি লম্ব এইটো হল তোমাৰ কি ভূমি নহলে এইটো লম্ব ধৰিব পাৰা এইটো ভূমি ধৰিব পাৰা ধৰিলে হল এইটো হল কৰ্ণ হয় না নাই তো তেনেহলে কৰ্ণ তো এইটো সমান হ'ব নোৱাৰে গতিকে এই বাহুটো কি হ'ব এই বাহুৰ সমান হ'ব অৰ্থাৎ এ সি তোমাৰ 7 বি সি কিমান হ'ব 7 হৈ যাব তেনেহলে কৰ্ণ এইটো বাহিৰ কৰিলে কি হ'ব তুমি পাইথাগোৰাছৰ উপপাদ্য ঘটাই দিয়া যে এ বি ইকুয়াল টু √7 স্কয়ার প্লাস 7 স্কয়ার হয় না নাই তো ইয়াত তোমাৰ কি হ'ব 2 * 7 স্কয়ার অর্থাৎ 7 স্কয়ার কেটা আছে দুটো আছে তো 2 আনি দিয়া তো এরপর 7 স্কয়ার ইফালে হলে তোমার এটা বাইরে তবা আর ইয়াত কি আছে 2 আছে 2 বহাই দিয়া অর্থাৎ 7√2 হবে তোমার রাইট आंसर কত আছে অপশন নাম্বার এ এতিয়া কোশ্চেন নাম্বার 10 দেখা ax² + bx + c দ্বিঘাত বহুপদৰ এটা শূন্য হলে আনটো শূন্য হ'ব তাৰ মানে আমি জানো যে দ্বিঘাত হলে কি হ'ব দুটা শূন্য থাকিব লাগিব তাৰে এটা শূন্য কি কৈছে শূন্যই ঠিক আছে তেনেহলে বাকি এটা শূন্য কি হ'ব তো দেখা আমি শূন্য দুটা কি কৰো সমষ্টিৰ ফৰ্মুলা ইয়াত খটাই দিম সমষ্টিৰ ফৰ্মুলা কি আছিল যে আলফা প্লাস বিটা ইয়াত বিটা আমি 0 ধৰিলো ঠিক আছে যে এটা শূন্য যেটো অলৰেডি দিয়া আছে তো এটো আমি কি ধৰিলো 0 ধৰিলো তো আলফা প্লাস বিটা মানে কি আছিল b - b / a এটো ফৰ্মুলা আছিল তো - b / a লিখি দিলো আমি ঠিক আছে এটো হল সূত্ৰ মাইনাস এতিয়া আলফাটো ৰাখি দিলা आंसर কি হৈ যাব - b / a অৰ্থাৎ তোমাৰ বেলেগ এটা যেটো শূন্য আছে এটোৰ ভ্যালু কি হৈ যাব - b / a হৈ যাব কত আছে অপশন নাম্বার এ রাইট এতিয়া দেখা কোশ্চেন নাম্বার 11 চিত্ৰত ত্রিভুজ
ODC হদ্রিক ত্রিভুজ OBA আৰু কি দিয়া আছে এংগেল BOC ইকুৱেল টু 125 ঠিক আছে আৰু এংগেল CDO ইকুৱেল টু 70 ডিগ্ৰী তেন্তে এংগেল OAB হ'ব OAB এইটো কোণ বাহিৰ কৰিব লাগে ঠিক আছে এটি কোণ বাহিৰ কৰাৰ কাৰণে একেবাৰে সহজ পদ্ধতি হয় যেহেতু এইটো আৰু এইটো কি আছে হদ্ৰিক দিয়া আছে গতিকে এই কোণটো এই কোণৰ সমান হ'ব এই কোণটো এই কোণৰ সমান হ'ব হয় না নাই তো তুমি দেখা আমি জানো যে এই বহিকোণ যেটো আছে এই বহিকোণটো এই ত্ৰিভুজ যেটো আছে এই ত্ৰিভুজৰ অন্তঃকোণ অৰ্থাৎ এই কোণটো আৰু এই কোণটোৰ কি হ'ব সমষ্টিৰ সমান অৰ্থাৎ তুমি 70 ৰ লগত কিমান যোগ কৰিলে 125 হ'ব তো দেখা 70 ৰ লগত যদি তুমি 55 যোগ কৰা 125 হ'ব অৰ্থাৎ এই কোণটো তোমাৰ কিমান হৈ যাব 55 আৰু এইটো কোণ মানে তো এই কোণটো হয় গতিকে এই কোণটো কিমান হৈ যাব 55 হ'ব তো অপচন নাম্বার এ ৰাইট আনসার ঠিক আছে এতিয়া দেখা 12 নম্বৰ কোশ্চেন দুটা স্বাভাৱিক সংখ্যাৰ লসাগু আৰু গসাউৰ পূৰণফল 24 সংখ্যা দুটাৰ পাৰ্থক্য 2 হলে সংখ্যা দুটা উলিওৱা এতিয়া দেখা অপচন হিচাপত যাব লাগিব এইটো অপচনত কি আছে দেখা পাৰ্থক্য 2 আছে ঠিক আছে এটা পূৰণ কৰিলে তোমাৰ 24 আহে না নাই যে আমি চালো যে এটো 24 নাহে তেনেহলে অপচন এ নহয় অপচন বি দেখা পাৰ্থক্য 2 আছে ঠিকই কিন্তু পূৰণ কৰিলে 24 নাহে এটো নহয় এটা সি দেখা এই দুটাৰ মাজত পাৰ্থক্য 2 আছে পূৰণ কৰিলে 24 আহি যায় হয় না নাই অৰ্থাৎ এই দুটাৰ পাৰ্থক্য 2 আছে আৰু পূৰণ কৰিলে তোমাৰ 24 আহি আছে গতিকে অপচন নাম্বার সি হ'ব ৰাইট আনসার এটা কথা হল অপচন নাম্বার ডি কিয় নহল কাৰণ এটো মাইনাসত আছে ঠিক আছে মাইনাসত থাকিলে নহব কাৰণ ইয়াত কৈছে স্বাভাৱিক সংখ্যা এটা 13 নম্বৰ দেখা কি দি আছে 0 3,0 3,4 আৰু x,0 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হলে x ৰ মান হ'ব অৰ্থাৎ এই x ৰ মান আমি বাহিৰ কৰিব লাগে ঠিক আছে তো দেখা আমি প্ৰথমে কি কৰিম ত্ৰিভুজৰ যেটো কালি আছে এই ত্ৰিভুজৰ কালি সূত্ৰটো এপ্লাই কৰিব লাগিব ত্ৰিভুজৰ সূত্ৰ কালি কি আছিল হাফ হয় না নাই তাৰ পিছত x1 মানে ইয়াত তুমি কি ধৰিব লাগিব যেটো কুমাৰ আগত আছে ফাৰ্ষ্টত তেনেহলে x1 ইয়াত কিমান 3 তাৰ পিছত ব্ৰেকেট দিব লাগে হয় না নাই তাৰ পিছত কি y2 - y3 y2 মানে ইয়াত কিমান 4 তেনেহলে 4 দিব লাগিব মাইনাস y3 মানে কিমান 0 ঠিক আছে তাৰ পিছত আকৌ প্লাস x2 মানে কি দ্বিতীয় নম্বৰৰ যেটো কুমাৰ আগত আছে অৰ্থাৎ এইবাৰো 3 তাৰ পিছত কি আছিল y3 - y1 তো 3 ইয়াত হল কি 0 ঠিক আছে মাইনাস y1 মানে কি ইয়াতো 0 ঠিক আছে 0 দি দিলা তাৰ পিছত কি আছিল x3 ইয়াত কিমান আছে x তো x দিলা তাৰ পিছত কি আছিল ব্ৰেকেটৰ মাজত y1 - y2 হয় না নাই y1 মানে 0 তেনেহলে 0 দিয়া মাইনাস ইয়াত y2 মানে কিমান আছে 4 তেনেহলে 4 দি দিয়া ঠিক আছে ইকুৱেল টু কিমান কৈছিল 6 তেনেহলে ইয়াত আমি 6 দিলো ইফালে ঠাই নাই তাৰ কাৰণে ইয়াত 6 দিলো ঠিক আছে এতিয়া দেখা এই হাফটো আমি ইফালে লৈ গলে 6 ৰ লগত পূৰণ হ'ব তো এইটো পিছত বহাই আছো 12 হৈ যাব তো এতিয়া দেখা 4 ৰ পৰা 0 গলে 4 থাকিব তেনেহলে এই দুটা পূৰণ কৰিলে কিমান হৈ যাব 12 হয় না নাই প্লাস 0 ৰ পৰা 0 গলে 0 0 ৰ লগত 3 পূৰণ কৰিলে 0 হৈ যাব ঠিক আছে এতিয়া 0 ৰ পৰা -4 আছে -4 ৰ লগত x পূৰণ কৰিলে তোমাৰ কি হ'ব প্লাস মাইনাসে -4 হৈ যাব হয় না নাই -4 x আহি যাব যেহেতু x আছে আৰু এই হাফটো অৰ্থাৎ তলত যে 2 আছে এটো ইকুৱেল চিন পাৰ হলে তোমাৰ কি হ'ব এই 6 ৰ লগত পূৰণ হ'ব অৰ্থাৎ কিমান হৈ যাব 12 ঠিক আছে কিমান হৈ যাব 12 হৈ যাব এতিয়া দেখা -4x = 12 এই 12 ইফালে গলে কি হ'ব মাইনাস হৈ যাব হয় না নাই কি হৈ যাব মাইনাস হৈ যাব এতিয়া -4x 12 ৰ পৰা 12 পৰা কি হ'ব 0 হৈ যাব গতিকে x = কি হৈ যাব 0/-4 অৰ্থাৎ 0 হৈ যাব তেনে x ৰ মান কিমান পাবা তুমি 0 পাবা কত আছে অপচন নাম্বার 8 ঠিক আছে অপচন নাম্বার 8 ইজ রাইট आंसर এতিয়া দেখা কোশ্চেন নাম্বার 14 তলত চিত্ৰত দিয়া ধৰে যদি xa = 5 cm xa এখিনিৰ মান কি কৈছে 5 cm xa কিমান সেন্টিমিটাৰ 5 cm তাৰ পিছত কি কৈছে আৰু yb = 9 cm yb এখানে কিমান দিয়া আছে 9 cm yb কিমান দিয়া আছে 9 cm হয় তেনেহলে xy কিমান x ৰ পৰা y লৈকে কিমান এতিয়া দেখা আমি জানো xy জুল ধৰো তেনেহলে এটো কি হ'ব ax + ay এইখিনি আৰু এইখিনি জুল যোগ কৰি দিয়া হয় পুৰা আহি যাব তোমাৰ xy তাহলে ax মানে তুমি জানা কিমান 5 তো 5 বহাই দিয়া ay এর মান দিয়া নাই কিন্তু আমি জানো যে বহিবিন্দুৰ পৰা স্পৰ্শক দুডাল কি হয় সমান হয় গতিকে a এর মান যেটো হ'ব a b y এর মান যেটো হ'ব y b এর মান একই হ'ব কিয় কাৰণ এবিলাক হয় স্পৰ্শক ঠিক আছে গতিকে a y এর মান তোমাৰ কি হৈ যাব 9 হৈ যাব যোগ কৰি দিলে কিমান হৈ যাব 14 কত আছে অপচন নাম্বার ডি এতিয়া দেখা কোশ্চেন নাম্বার 15 এটা বেলুন আৰু এটা শংখুৰ উচ্চতাৰ অনুপাত 2:3 আয়তনৰ অনুপাত 9:8 হলে হিহতৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব এতিয়া দেখা হিহতৰ ব্যাসাৰ্ধৰ অনুপাত বাহিৰ কৰিব লাগে তো তুমি এক কাম কৰা প্ৰথমত হিহতৰ আয়তনৰ যেটো অনুপাত দিয়া আছে আয়তনৰ ফৰ্মুলাটো লিখা
বেলুনৰ আয়তন কি আছিল পাই আৰ স্কুৱেৰ এইচ হয় না নাই আৰু শংকুৰ আয়তন কি আছিল 1/3 পাই আৰ স্কুৱেৰ এইচ দুয়োটা বেলেগ বেলেগ ল'ব লাগিব কাৰণ ব্যাসাৰ্ধৰ অনুপাত আৰু আৰৰ অনুপাত কি হ'ব বেলেগ বেলেগ হ'ব এতিয়া দেখা আমি এটো 9:8 লিখি দিলো হিয়তৰ অনুপাত যেটো দি আছে আমাৰ ইয়াত এতিয়া কটাকটি কৰা এই পাই টু এই পাই কেনসেল হ'ব হয় না নাই তেনে ওপৰত থাকি গল আৰ স্কুৱেৰ এইচ মানে কিমান দি আছে ইয়াত বেলুন আছে গতিকে আগত হ'ব বেলুনৰ কাৰণে 2 ঠিক আছে 1/3 আছে 1/3 বহাই দিয়া আৰ স্কুৱেৰ লিখে দে এইচ এটো তোমাৰ শংকুৰ কাৰণে হয় পিছত আছে শংকু পিছত লিখা আছে গতিকে পিছত হ'ব শংকুৰ কাৰণে তেনেহলে 3 আহি গল ইয়াত কিমান আছে 9/8 ঠিক আছে এতিয়া তুমি এই 3 আৰু এই 3 কেনসেল কৰিব পাৰা তেনেহলে ইয়াত থাকি গল আৰ স্কুৱেৰ ইয়াত থাকি গল আৰ স্কুৱেৰ 9 8 থাকি গল এই 2 টি ইয়াত পূৰণ আছে ফেলে হলে কি হ'ব 8 ৰ লগত তলত যাই পূৰণ হ'ব ঠিক আছে এতিয়া তুমি এই r আৰু ক্যাপিটাল r আৰু স্মল r কি কৰিব পাৰা তুমি হকটো কম স্মল r আৰু ক্যাপিটাল r ৰ কাৰণে আমি কি কৰিম এতিয়া স্কয়াৰটো কমন লৈ লম তাৰ পিছত দেখা 9 আছে এই দুটা পূৰণ কৰিলে কিমান হৈ যাব হল স্কয়াৰটো ইফালে লৈ যোৱা কি হৈ যাব ৰুট ওভাৰ হৈ যাব হয় না নাই ৰুট ওভাৰ হৈ যাব তেনেহলে 9 ৰ ৰুট 9 ক তুমি ৰুটৰ পৰা বাহিৰত কৰা 3 আহিব 16 ক তুমি ৰুটৰ পৰা বাহিৰত না কি হৈ যাব 4 আহি যাব অৰ্থাৎ তোমাৰ কি হ'ব 3:4 আহি যাব কত আছে অপচন যে অপচন ডি ইজ দা রাইট आंसर এতিয়া দেখা 16 নম্বৰ কোশ্চেন 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমি যেতিয়া স্বাভাৱিক সংখ্যা বাহিৰ কৰিম তেতিয়া চাম যে দুয়োটাৰ মাজত হৰু কোনটো হয় এই হৰুটোৰ লগত 2 পূৰণ কৰি দিলে হল তো এটো হল হৰু তো ইয়াৰ লগত তুমি 2 পূৰণ কৰি দিয়া অৰ্থাৎ 18 2 গুণ কিমান হ'ব 36 তো অপচন নম্বৰ বি ইজ দা রাইট आंसर ঠিক আছে এতিয়া দেখা 17 কোশ্চেন নম্বৰ ৰুট কিউব 8 প্লাস ৰুট কিউব 27 প্লাস ৰুট কিউব 64 ৰ মান হ'ব এতিয়া দেখা এখানে তুমি ৰুট কিউবৰ পৰা বাহিৰ কৰা 8 ৰ ৰুট কিউব কি হয় 2 27 ৰ ৰুট কিউব কি হয় 3 64 ৰ ৰুট কিউব হয় কি তোমাৰ 4 তাহলে যোগ কৰি দেখি কিমান হ'ব 7 8 9 কিমান হৈ যাব 9 আহি যাব কোনটো হয় অপচন অপচন নম্বৰ ডি ইজ দা রাইট आंसर কোশ্চেন নম্বৰ 18 এটা বহুপদৰ শূন্য দুটা -2 আৰু -5 হলে দ্বিঘাত বহুপদটো হ'ব এটা দেখা আমাৰ শূন্য দুটা দি আছে ইয়াৰ কি বাহিৰ কৰিব লাগে দ্বিঘাত বহুপদ বাহিৰ কৰিব লাগে তো ইয়াৰ কাৰণে একদম শৰ্ট ট্ৰিক্স মই তোমালোকক কৈ আছো শৰ্ট ট্ৰিক্সটো মনত ৰাখিবা ফাৰ্ষ্টত তুমি ট্ৰাই কৰিবা এই লাষ্টৰ পদটো বাহিৰ কৰাৰ কাৰণে ঠিক আছে তো বহুপদৰ যেটো তোমাৰ ফৰ্মুলা আছিল এটো কি কৰিব লাগে শূন্য দুটা প্ৰথমত পূৰণ কৰি দিয়া ঠিক আছে তেনেহলে 5 -5 আৰু -2 পূৰণ কৰা তেনেহলে কিমান আহি যাব +10 আহি যাব হয় না -10 +10 আহি যাব এতিয়া দেখা +10 কত আছে তো +10 আছে অপচন বি আৰু অপচন এ আছে তেনেহলে অপচন ডি আৰু অপচন সি কেনসেল হৈ গল এতিয়া কথা হল এই মাজৰ যেটো আছে মাজৰটো তোমাৰ কি কৰিব লাগে প্লাস কৰিব লাগে হয় না নাই প্লাস কৰি মাইনাস দি পূৰণ কৰি দিব লাগে এতিয়া এই দুটা যদি তুমি প্লাস কৰা কিমান হৈ যাব -7 আহি যাব আৰু -7 ক যদি তুমি কি কৰিবা পূৰণ কৰিবা মাইনাসৰে তেতিয়া কি -7 প্লাস হৈ যাব অৰ্থাৎ +7 আহি যাব তেনেহলে +7 কত আছে +7x আছে তেনেহলে এইটোতো আছে এইটোতো আছে দুইটা সেম হৈ গল এতিয়া কথা হল আমাৰ যেটো ফৰ্মুলা আছে এটো আছিল x² কিন্তু ইয়াত দি আছে কি 2x² অৰ্থাৎ আমাৰ কি হৈছে এটো 2 টু বেছি অতিৰিক্ত আহি আছে হয় না নাই তো তাৰ কাৰণে অপচন আমাৰ কি হৈ যাব বি টু আমাৰ ৰাইট आंसर হৈ যাব ঠিক আছে ফৰ্মুলাটো মই ইয়াত হৰুকৈ লিখি দিছো মনত ৰাখিবা x² মাইনাস তোমার কি হবে -2 প্লাস -5 ঠিক আছে তার পিছত কি হবে ইয়াৰ লগত x এটা পূৰণ হ'ব তার পিছত কি হ'ব প্লাস -2 পূৰণ -5 এনেকৈ পূৰণ কৰিলে তোমাৰ এটো आंसर আহি যাব তো এতিয়া দেখা কোশ্চেন নম্বৰ 19 যদি 11 12 14 14 15 17 19 20 21 তথ্যসমূহৰ পৰা 21 বাদ দিয়া হয় তেন্তে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস হ'ব এতিয়া দেখা ইয়াত তোমাৰ প্ৰথমে কি মধ্যমা বাহিৰ কৰিব লাগিব তাৰ পিছত 21 টো বাদ দিব লাগিব তাৰ পিছত আকৌ মধ্যমা বাহিৰ কৰিব লাগিব তেতিয়া এই দুটাৰ মাজত পাৰ্থক্য কি হেতু বাহিৰ কৰিব লাগে তো হুনাত ডাঙৰ লাগি আছে কিন্তু একচুয়ালি ডাঙৰ নহয় দেখা ইয়াত পদ কেইটা আছে 1 2 3 4 5 6 7 8 9 যেটো অযুগ্ম হয় গতিকে তুমি মাজৰটো লোৱা অৰ্থাৎ 5 নম্বৰটো লোৱা ঠিক আছে 5 নম্বৰ ললে কোনটো আহিব 1 2 3 4 5 অর্থাৎ 15 তো মধ্যমা তোমার ফার্স্ট যেটো মধ্যমা আহিব এটো কি হৈ যাব 15 আহি যাব ঠিক আছে যুগ্ম হলে তুমি কি কৰিব লাগে সরি অযুগ্ম হলে তুমি কি কৰিব লাগে জাস্ট তুমি মাজৰটো লব লাগে ইফালৰ পৰা 4টা লোৱা ইফালৰ পৰা 4টা লোৱা তেনেহলে মাজত থাকি গল 15 হেতু তোমাৰ মধ্যমা এতিয়া কথা হল তুমি 21 বাদ দি দিলে তো 21 বাদ দিয়াৰ লগে লগে কি হৈ যাব এটো বাদ দিয়াৰ লগে লগে তোমাৰ কেইটা থাকি যাব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আঠটা থাকি গলে এতিয়া কি হল যুগ্ম হৈ গল যুগ্ম হলে তুমি কি কৰিব লাগিব ইফালৰ পৰা 4 নম্বৰ আহিব লাগিব ইফালৰ পৰা 4 নম্বৰ আহিব লাগিব তো 1 2 3 4 অৰ্থাৎ 14 আহিব আৰু ইফালৰ পৰা আহিলে কি হ'ব 15 আহিব এই দুটো যোগ কৰি দি কি কৰিবা 2 দি ডিভাইডেড কৰি দিবা ঠিক আছে কিমান হৈ যাব 29 ডিভাইডেড বাই 2 এটো যদি তুমি হৰণ কৰা কিমান হৈ যাব 14.5 অৰ্থাৎ আগৰটোৰ তুলনাত এবাৰ কিমান কম আহি গল 0.5 আহি গল হয় না নাই গতিকে তোমাৰ অপচন কোনটো আহি যাব অপচন নম্বৰ সি আহি যাব এতিয়া দেখা কোশ্চেন নম্বৰ 20 যদি তিনিটা মুদ্ৰা একেলগে টস কৰা হয় তেনেহলে ফলাফলৰ সংখ্যা হ'ব মনত ৰাখিবা মুদ্ৰাৰ পিঠি কেইটা থাকে দুটা
তেনেহ'লে কেইবাৰ টছ কৰিলে 3 বাৰ, তেনেহ'লে 2ক 3 বাৰ পূৰণ কৰি দিবা, কিমান আহি যাব 8। গতিকে অপশ্যন নম্বৰ কোনটো আহি যাব ডি। তো ডি ইজ দ্য ৰাইট এনসার। এতিয়া 21 নম্বৰ কোশ্চেন দেখা, ত্রিভুজ পি কিউ আর ত্রিভুজৰ কিউ কোণটো 90 ডিগ্ৰী। যদি পি কিউ 3 সেন্টিমিটার আৰু পি আর 6 সেন্টিমিটার, তেন্তে এঙ্গেল কিউ পি আর অর্থাৎ এই কোণটো বাহিৰ কৰিব লাগে। এই কোণটো কিমান ডিগ্ৰী হ'ব দেখা। তুমি প্ৰথমত চাবা ত্ৰিকোণমিতি যেটো আমাৰ চেপ্টাৰ আছে তাত ফৰ্মুলা আছিল যে কোণৰ লগত যেটো লাগি থাকে এটো কয় ভূমি, অৰ্থাৎ ভূমি বাই কোণৰ ফৰ্মুলা কি আছিল cos, হয় না নাই। তো cos p ইকুয়াল টু কি আছিল ভূমি কিমান আছে ইয়াত 3, কৰ্ণ কিমান আছে 6, অর্থাৎ কটাকটি কৰি ল'ব 1/2, অর্থাৎ cos p ইকুয়াল টু 1/2, অর্থাৎ হাফ কিমান ডিগ্ৰী আছিল cosৰ কাৰণে হাফ আছিল কিমান যে 60 ডিগ্ৰী, মানে cos 60 ডিগ্ৰী আহি যাব, হয় না নাই। তাহলে cos ক্যান্সেল, p এর মান কিমান আহি যাব 60 ডিগ্ৰী, অর্থাৎ এঙ্গেল p কিমান আহি গ'ল 60 ডিগ্ৰী। কত আছে অপশন নাম্বার এ। তো অপশন নাম্বার ইজ দা রাইট অ্যান্সার। 22 কি দিয়া আছে 1 - 10 স্কয়ার 45 ডিগ্ৰী ডিভাইডেড বাই 1 + 10 স্কয়ার 45 ডিগ্ৰী, হয় না নাই। তেনেহলে ইয়াৰ ভ্যালু কিমান। তো তুমি এটো মনত ৰাখা যে এই স্কয়ারটো তুমি পাহৰি যাও, 10 45 এর ভ্যালু কিমান তুমি জানা 1, তেনে 1ক যদি স্কয়ার কৰা কিমান আহি যাব 1 আহিব, অর্থাৎ 1 পৰা 1 গলে 0, ওপৰত যদি 0 আহি গৈছে তলত জিকে না হোক কিয় অ্যান্সার 0 হ'ব। তো অপশন কত আছে 0, অপশন নাম্বার ডি আছে। তো অপশন নাম্বার ডি ইজ দা রাইট অ্যান্সার। এতিয়া দেখা কোশ্চেন নাম্বার 23, যদি ও কেন্দ্রযুক্ত এটা বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক যাতে এঙ্গেল পি ও কিউ ইকুয়াল টু 110 ডিগ্ৰী, তেন্তে এঙ্গেল পি টি কিউ কিমান হ'ব। এটা দেখা এই কোণটো কিমান দি আছে 110 ডিগ্ৰী, তেনেহলে তোমাক কৈছে এই কোণটো কিমান হ'ব। তো আমি জানো বিপৰীত কোণ দুটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয়, হয় না নাই। তেনেহলে 110 হলে ইয়াৰ লগত কিমান যোগ কৰিলে তোমাৰ 180 হ'ব। তেনেহলে ইয়াৰ লগত যদি তুমি 180 কৰিব খোজা কিমান ডিগ্ৰী আহিব 70 ডিগ্ৰী আহিব, হয় না নাই। তো অপশন নাম্বার কি হৈ যাব তোমাৰ বি হ'ব ৰাইট অ্যান্সার। কোশ্চেন নাম্বার 24 কি কৈছে, যদি মধ্যমা 30 আৰু মাধ্য 40 হয় তেন্তে বহুলক কিমান। তো দেখা আমি বহুলকৰ যেটো কি আছিল ফর্মুলা আছিল হেতু বাহিৰ কৰিম। একচুয়ালি আমি এই তিনিটাৰ মাজত এটা সম্বন্ধ আছে, এই সম্বন্ধটো চাব লাগিব। কি আছিল সম্বন্ধটো যে 3 মধ্যমা ইকুয়াল টু বহুলক, হয় না নাই, প্লাস কি আছিল 2 মাধ্য। এটা তুমি যদি বহাই দিয়া 3 আছে মধ্যমা কিমান দিয়া আছে আমাক 30, তাহলে 30 বহাই দিয়া, ঠিক আছে। বহুলক আছে বহুলক 2 বহাই দিয়া, ইয়াত প্লাস আছে প্লাস 2 আছে 2 বহাই দিয়া, মধ্য কিমান আছে 40, তাহলে 40 বহাই দিয়া, হয় না নাই। এটো কিমান হৈ যাব 90, এই দুটো পূরণ কৰিলে 80, ইফালে আনিলে মাইনাস, হয় না নাই। তাহলে ইফালে থাকি গল কি বহুলক। এটা 90 এর পৰা তুমি 80 বাদ দিয়া কিমান আহি যাব 10, অর্থাৎ বহুলক তোমাৰ কিমান আহি যাব 10 আহি যাব। কত আছে অপশন নাম্বার এ। তাহলে অপশন নাম্বার এ হ'ব শুদ্ধ উত্তৰ। এতিয়া দেখা 25 নম্বৰ কোশ্চেন, এটা বাকচত 3টা নীলা 2টা বগা আৰু 4টা ৰঙা মাৰ্বল আছে। যদি এটা মার্বল যাদৃচ্ছিকভাবে টনা হয় তেন্তে রঙা হওয়ার সম্ভাৱিতা কি। এটা দেখা আমি যেতিয়া সম্ভাৱিতা বাহিৰ কৰিম তেতিয়া কি কৰিম মুঠ ফলাফল বাহিৰ কৰিম। তো ইয়াত হল 3টা, ইয়াত হল 2টা, ইয়াত হল 4টা, গোটেইটা যোগ কৰিলে কিমান হ'ব 9 হ'ব। আৰু আমি জানো যে মুঠ ফলাফলটো কত আহিব তলত আহি যাব, তেনেহলে এই কয়টা আমি যোগ কৰি তলত বহাই দিম, ঠিক আছে। এতিয়া কোনটো বাহিৰ কৰিব গৈছে ৰঙা কেইটা আছিল হেতু ওপৰত যাব, ৰঙা আছিল কেইটা 4টা, গতিকে ইয়াত কি দিয়া তুমি 4 ওপৰত দি দিয়া, কটাকটি না যায়, গতিকে এটো आंसर হ'ব। কত আছে দেখা অপশন নাম্বার সি। এতিয়া 26 নম্বৰ কোশ্চেনটো দেখা, পিৰ কি মানৰ বাবে ব্ৰেকেট অফ p - 2 x² প্লাস ব্রেকেট p - 2 ব্রেকেট ক্লোজ x² প্লাস 3x প্লাস 5 ইকুয়াল টু 0 সমীকৰণটোৰ দ্বিঘাত সমীকৰণ নহয়। এটা দেখা পিৰ মান কি হ'ব লাগে যাতে এটো দ্বিঘাত সমীকৰণ নহয়। তাহলে দ্বিঘাত যদি সমীকৰণ নহয় তাহলে আমি কি কৰিব লাগিব x² আগত কি শূন্য আনিব লাগিব। এতিয়া পিৰ মান কিমান বহালে ইয়াত শূন্য আহিব, অবিয়াসলি 2 বহাব লাগিব কাৰণ ইয়াত -2 হৈ আছে। তো দেখা 2 কত আছে অপশন নাম্বার বি। তো অপশন নাম্বার বি ইজ দা রাইট অ্যান্সার। এতিয়া দেখা কোশ্চেন নাম্বার 27, যদি ত্রিভুজ এ বি সিৰ AB ইকুয়াল টু 6 সেন্টিমিটার আৰু DE সমান্তরাল BC আকৌ AE ইকুয়াল টু 1/5 AC, তেন্তে AD এর দৈর্ঘ্য হ'ব। এটা দেখা আমি কি বাহিৰ কৰিব লাগে এই AD। তো আমি একটা ফর্মুলা পাইছিলো যে AD এইখিনি ডিভাইডেড বাই কি টোটাল বাহু তলত আহি যায়, ঠিক আছে। উপপাদ্য নাম্বার যেটা আমার 2 আছিল, তাৰ পিছত AE এটো আমি AE লিখি দিম, AE তাৰ পিছত টোটাল বাহুটো যেটা আছে AC এটো বহাই দিব পাৰা, ঠিক আছে। তাহলে AD এর মান তো আমাৰ বাহিৰ কৰিব লাগে, এটো ৰাখি দিয়া। AB আমাক কি মান দিয়া আছে ইয়াত দেখা 6 দিয়া আছে, তো 6 বহাই দিয়া। এতিয়া দেখা AE এর মান মানে তোমার এই AC টো যেতিয়া তুমি ইফালে লৈ আহিবা তেনেহলে তলত আহি যাব, অর্থাৎ A/AC আহি যাব, তাহলে ইয়াত কিমান আহি যাব 1/5, গতিকে তুমি ইয়াত 1/5 বহাই দিয়া। অর্থাৎ AD ইকুয়াল টু 60 ইফালে গলে উপৰত যাব, হয় না নাই, অনৰ লগত পূৰণ হ'ব। এটা যদি পূৰণ কৰিলে কিবা যাব এক বাকি থাকবা, দশমিক দেওয়ার লগে একটা 0 আহিব, অর্থাৎ 10 হৈ যাব, 10 এর মাজত 5 কিবা যাব দুবার, অর্থাৎ 1.5
2 সেন্টিমিটার কত আছে দেখা অপশন নাম্বার সি তো অপশন নাম্বার সি ইজ দ্য রাইট অ্যান্সার 28 নাম্বার কোশ্চেনটো দেখা দুটা উক্তি দিয়া আছে উক্তি 1 ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিততকৈ 1 বেছি উক্তি 2 ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 4ৰ গুণিততকৈ 1 বেছি অৰ্থাৎ তুমি এইটো সংখ্যা লোৱা এইটো সংখ্যা লৈ তুমি বৰ্গ কৰিলে 8ৰ গুণিততকৈ 1 বেছি হ'ব আকৌ সেম এটো দি আছে তোমার 2k + 1 আছে এইটুকু যদি তুমি k এর মান যিকোনো একটা লই বর্গ করিলে 4 দি তাক পূরণ করলে এক বাকি থাকবে এটাই কইছে তো দেখো আমি যদি কেটামান উদাহরণ লও তাতে গম পাম যে k এর মান আমি ফার্স্টত কি ধরিলো sec a = আমি 4 এ ললো ঠিক আছে কি মান ললো 4 ললো তাহলে কি মান হয়ে যাব 2 * 4 + 1 = কি মান হয়ে যাব 9 এটা 9 ক যদি তুমি 8 দি হরণ দিয়া কি মান থাকিব 1 বাকি থাকে ঠিকই আছে আকৌ তুমি 4 দি হরণ দি দেখা 4 দি যদি হরণ দিয়া তথাপি তোমার এক বাকি থাকে অর্থাৎ দুইটা উক্তি কি হয় শুদ্ধ হয় তাহলে কোনটো হবে অপশন নাম্বার এ হবে যে 1 আর 2 দুইটাই সত্য 29 নম্বর কোশ্চেনটো এতিয়া চাবা যদি x বাস্তব সংখ্যা হয় তেন্তে 8x³ - 1 ত্রিঘাত বহুপদটোৰ লেখটোৱে অপশন এ x অক্ষক ছেদ নকৰে অপশন বি x অক্ষক মাত্ৰ এটা বিন্দুতে ছেদ কৰে অপশন সি x অক্ষক দুটা বেলেগ বিন্দুত ছেদ কৰে অপশন ডি x অক্ষক তিনিটা বেলেগ বিন্দুত ছেদ কৰে এতিয়া দেখা ছেদ কৰিব কেটা হেতু আমি কেনেকৈ বাহিৰ কৰিম যে x ৰ মান কেটা হয় তুমি ইয়াৰ পৰা x ৰ মান বাহিৰ কৰিম ঠিক আছে দেখা 8x³ আছে -1 এইটোক আমি প্ৰথমত 0 বুলি ধৰিম ঠিক আছে ধৰাৰ পিছত ইয়াৰ পৰা আমি x³ ৰ মান যেটো আছে এটো বাহিৰ কৰি দিও তো এটো ইফালে গলে আমি কি কৰিম -2 ইফালে গলে তোমাৰ কি হৈ যাব প্লাস হৈ যাব হয় না নাই কি হৈ যাব +1 হ'ব ঠিক আছে আৰু 8 টো কি আছে পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব হৰণ হৈ যাব ঠিক আছে এতিয়া তুমি কি কৰা এই কিউবটো ইফালে লৈ যোৱা তাহলে x ৰ মান বাহিৰ হৈ যাব এতিয়া x ৰ মান হলে কি হ'ব তোমাৰ √³ 1/8 আৰু √³ 1 হয় আৰু 8 ৰ যেটো √³ আছে এটো কি হ'ব তোমাৰ 2 হৈ যাব অৰ্থাৎ 1/2 হ'ব তাহলে তোমাৰ x ৰ মান কেইটা আহিল মাত্ৰ এটা আহিল 1/2 গতিকে এটা বিন্দুতে কাটিব তাহলে এটা বিন্দু কত আছে অপশন নাম্বার বি আছে তো x অক্ষয় কি কৰিব মাত্ৰ এটা বিন্দুতে ছেদ কৰে এতিয়া দেখা এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হল আৰু উন্নতি 10% হ্ৰাস কৰা হল গতিকে ত্ৰিভুজটোৰ কালি এতিয়া দেখা তুমি কি কৰিলা ত্ৰিভুজৰ আমাৰ ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি হয় না নাই তো তুমি হাফ লিখিব না লাগে হেতু তো দুটা ত্ৰিভুজ এতে থাকে তো তুমি এক কাম কৰা ইয়াত কি কৰিলা ভূমি কিমান পার্সেন্ট বঢ়াই দিলা 10% গতিকে 1 ৰ পৰা যদি তুমি 10 বঢ়াই দিয়া তেনলে 110 হ'ব তলত কি হৈ যাব তোমাৰ 1 হৈ যাব ঠিক আছে পার্সেন্টেজৰ কাৰণে কি দিব লাগে 1 দিব লাগে তাৰ পিছত পূৰণ ইয়াত আকৌ কি কৈছে তুমি 10% হ্ৰাস কৰি দিছা উন্নতি অৰ্থাৎ 1 ৰ পৰা তুমি 10 কি কৰিলে হ্ৰাস কৰিলা তেনে কি মান হৈ যাব 19 তলত পার্সেন্টেজৰ কাৰণে কি হৈ যাব তোমাৰ 100 ঠিক আছে ইফালে হাফ আছে আপটো আমি দিয়া নাই তাৰ পিছত কি হ'ব যেহেতু এটা তুমি কি কৰি আছা পার্সেন্টেজ আকৌ পার্সেন্টেজত লব কৈছে গতিকে তাৰ কাৰণে মেথ আকৌ 1 দি পূৰণ কৰি দিব লাগিব ঠিক আছে কাৰণ সব আমাৰ অপচন বিলাক কি আছে পার্সেন্টত আছে পার্সেন্টত থাকিলে 1 দি লাষ্টত পূৰণ কৰি দিব লাগে এটা কটাকটি কৰা এটো দি এটো কাটিলে 1 ক্যান্সেল এই 0 দি এই 0 ক্যান্সেল এই 0 দি এটো 0 ক্যান্সেল তাহলে কিমান হৈ গল 99 দেখা যিকোনো বস্তু প্ৰথমত কিমান থাকে 100% কিন্তু যেতিয়া তুমি অলপ কম বেছি কৰি দিলা তেতিয়া কি হৈ গল 99% হৈ গল তাহলে কমি গল না নাই কিমান পার্সেন্ট কমি গল 1% কমি গল ঠিক আছে তো অপশন নাম্বার বি হ'ব তোমাৰ শুদ্ধ উত্তৰ তো সদায় মনত ৰাখিবা যদি সেম সংখ্যা দিয়া থাকে সেম থাকিলে তোমাৰ কি হ'ব 1% কমসে কম তোমাৰ হ্ৰাস থাকিব ঠিক আছে এতিয়া দেখা 31 নম্বৰ কোশ্চেন যদি 5x = sec θ আৰু 5/x = tan θ হয় তেন্তে 5x² - 1/x² ৰ মান হ'ব তো এতিয়া দেখা আমি কি কৰিম প্ৰথমত এইটোক স্কয়াৰ কৰি দিম আৰু এইটোক স্কয়াৰ কৰি দিম কিয় দিম কাৰণ sec² θ আৰু tan² θ ৰ মাজত এটা কি আছিল সম্বন্ধ আছিল ফৰ্মুলা আছিল তো হেতু বহাই দিম ঠিক আছে তো প্ৰথমে আমি কি কৰো দুইফালে স্কয়ার কৰি দিও তো এইটোক যদি স্কয়ার কৰি দিও কি হৈ যাব 25x² = কি হৈ যাব sec² θ হয় না নাই তাৰ পিছত আকৌ যদি আমি কি কৰো এইটোক স্কয়ার কৰি দিও কিমান হৈ যাব 5 ৰ স্কয়ার কৰি দিলে 25 x ৰ স্কয়ার কৰি দিলে কি হ'ব x² হয় না নাই তাৰ পিছত tan ৰ স্কয়ার কৰি দিলে tan² θ এতিয়া আমি কি কৰিম দেখা এইটোৰ পৰা এইটো কি কৰি দিম মাইনাস কৰি দিম মাইনাস কৰি দিলে sec² θ হয় না নাই মাইনাস কি হ'ব tan² θ = তোমাৰ কি হৈ যাব 25x² - 25 / x²। এতিয়া তুমি জানা যে x² θ - tan² θ ভ্যালু কি হয় 1 হয় ঠিক আছে কি হয় 1 হয় গতিকে ইয়াৰ পৰা 25 ৰ পৰা তুমি 25 কমন লও দুইটা 25 আছে গতিকে x² - 1 বাই কি থাকি যাব x² হয় না নাই এতিয়া দেখা যেহেতু আমাক কৈছে ইয়াত কি কৈছে ব্ৰেকেটৰ আগত 5 ৰাখিব লাগে তেনে ইয়াত তুমি 5 ৰাখি দিয়া 5 ৰাখি দিলে আমি এনেকে 5 * 5 লিখিব পাৰো হয় না নাই তাহলে x² - 1/x²। এতিয়া এটা পাছ ইফালে লৈ হা তাহলে 1/5 হৈ যাব হয় না নাই ইফালে কি থাকি যাব 5
এক্স স্কোয়াৰ মাইনাছ 1 বাই এক্স স্কোয়াৰ গতিকে কিমান আহি গ'ল ভ্যালু ইয়াৰ 1/5 তেনেহ'লে ক'ত আছে অপশ্যন অপশ্যন বি এতিয়া দেখা 32 নম্বৰ কোৱেশ্চন ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজি 25 30 x plus 30 35 plus x আৰু 40 plus x ৰ মধ্যমা 35 হলে x ৰ মান হ'ব এতিয়া দেখা একেবাৰে ইজি হয় এটো যেহেতু মধ্যমা কৈছে তুমি ফাৰ্স্টত চাব লাগিব এটো পদ যে কেটা আছে কেটা যুগ্ম নে অযুগ্ম তো এটা দুটা x plus 30 এটো মিলি এটা ঠিক আছে যেহেতু প্লাস আছে একুমাৰ আগৰখিনি গটেখিনি এটা গতিকে এটা দুটা তিনিটা চাৰিটা পাঁচটা পাঁচটা থাকিলে আমি মাজৰটো লম মাজৰটো কত হৈ যাব এটা দুটা তিনিটা হয় না নাই তাহলে এটা হৈ যাব x plus 30 তাহলে x plus 30 এত মধ্যমা কিমান দি আছে 35 তাহলে এত অলরেডি 30 দি আছে তাহলে x এর মান কিমান হলে 35 হ'ব যে 5 হলে 35 হ'ব তাহলে x এর মান কিমান হৈ যাব 5 হৈ যাব হয় না নাই 5 এর লগত 30 যোগ করলে 35 হৈ যাব তাহলে অপশন নাম্বার বি হ'ব রাইট এটা দেখা 33 4 9 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব এটা দেখা আটাইতকৈ সৰু পূৰ্ণবৰ্গ হোৱাৰ লগে লগে যেতিয়া ক'ব তেতিয়া আমি কি কৰিব লাগিব গোটেইকেইটা স্কয়াৰত কি কৰিব লাগিব আমি লব লাগিব এতিয়া ইয়াৰ যেহেতু আমাৰ কি কৈছে বর্গ বাহিৰ কৰিব লাগে আটাইতকৈ সৰু তাৰ কাৰণে এটা আমি কি কৰিম প্ৰথমত এলসিএম বাহিৰ কৰিম কি বাহিৰ কৰিম এলসিএম তো এলসিএম বাহিৰ কৰিলে কি হ'ব 2 দি কাটিব পাৰিম এক দুবাৰ যাব হয় না নাই ইয়াৰ মাজত না যায় 9 এর মাজত 10 এর মাজত কিবা যাব 5 বার যাব তাহলে এক যদি তুমি স্কয়ার হিচাপত লিখা কি হিচাপত লিখিবা 2 দুবাৰ আহিছে এবাৰ দুবাৰ 9 ক তুমি কি লিখিব পাৰা 3 স্কয়ার লিখিব পাৰা আৰু 5 এটা আছে 5 লিখিব পাৰা ঠিক আছে এতিয়া দেখা আমার গোটেইকেইটা কি হল স্কয়াৰত আহি গল কিন্তু এটা বস্তু আমি কি নাপালো স্কয়াৰত 5 2 গতি ইয়াকো তুমি স্কয়াৰত লব লাগিব তাহলে ইয়াত 5 এটা আছে তুমি আৰু এটা 5 অতিৰিক্ত পূৰণ কৰি দিব লাগিব ঠিক আছে এতিয়া তুমি এই 2 স্কয়াৰ 3 স্কয়াৰ আৰু 5 * 5 ঠিক আছে এটা পূৰণ কৰিলে কিমান আহিব যে 9 হৈ আহি যাব কিমান আহি যাব 9 হৈ আহি যাব ঠিক আছে 900 আহি যাব ঠিক আছে তো এই 5 টো কৰ পৰা আহিলো যে যাৰ ওপৰত স্কয়াৰ না থাকিব সেই সংখ্যাটো আকৌ ৰিপিট লিখিব লাগিব ঠিক আছে ৰিপিট লিখি পূৰণ কৰি দিব লাগিব তাহলে অপচন নাম্বার কি হৈ যাব বি হ'ব শুদ্ধ উত্তৰ এতিয়া 34 নম্বৰ কোৱেশ্চন দেখা যদি f of x = kx² - 8x + 6 ৰ শূন্যৰ সমষ্টি 4 হয় তেন্তে k এর মান হ'ব এতিয়া দেখা শূন্যৰ সমষ্টি কিমান দি আছে 4 দি আছে তেনে তুমি শূন্যৰ সমষ্টিৰ ফৰ্মুলা খটোৱা আলফা প্লাস বিটা তো দেখা আমি শূন্যৰ যেটো সমষ্টিৰ ফৰ্মুলা আছিল হেতু কাটাই দিলো আলফা প্লাস বিটা কি আছিল -b/a ইয়াত -b মানে ইয়াত কিমান আছে -8 অৰ্থাৎ মাইনাস মাইনাস প্লাস হৈ যাব অৰ্থাৎ 8 আহি যাব হয় না নাই তাৰ পিছত ইয়াত কি আহি যাব তোমাৰ k আহি যাব x² আগত যেটো থাকে হেতু হল তোমাৰ a গতিকে k আহি যাব এতিয়া আলফা প্লাস বিটাৰ ভ্যালু কিমান দি আছে 4 দি আছে তেনহলে 4 = তোমাৰ কি হ'ব 8/k তেনহলে k এর মান বাহিৰ কৰিলে k = কি হ'ব 8/4 4 দি 8 কাটিলে কিমান যাব দুবাৰ যাব অৰ্থাৎ k = কিমান আহি গল 2 আহি গল কত আছে অপচন নাম্বার সি এতিয়া দেখা কোশ্চেন নাম্বার 35 তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃত আছে এতিয়া পৰিসমাপ্ত বিস্তৃত হ'বলৈ হলে কি হ'ব লাগিব এই তলত যেবিলাক আছে হেবিলাক কি কৰিব লাগিব নহলে 2 পাৱাৰ হিচাপত প্ৰকাশ কৰিব লাগিব নহলে 5 ৰ পাৱাৰ হিচাপে প্ৰকাশ কৰিব লাগিব নহলে 2 আৰু 5 দুটাৰে পাৱাৰ হিচাপে প্ৰকাশ কৰিব লাগিব আদাৰৱাইজ অন্যথা আহিলে এটো কিন্তু পৰিসমাপ্ত নহয় তো দেখা তুমি 8 যে আছে 8ক তুমি 2 ৰ কিউব লিখিব পাৰা অৰ্থাৎ এটো প্ৰকাশ কৰা হয় এটো হয় এই যেটো 2 নম্বৰ আছে এটো 125 হয় এটো 5 ৰ কিউব অৰ্থাৎ এটো প্ৰকাশ কৰিব পাৰা তুমি 5 ৰ ঘাত হিচাপে এটো হয় আকৌ এটো তো অলৰেডি দিয়া আছে 2 আৰু 5 ৰ ঘাত হিচাপে আছে তাহলে 1 2 আৰু 3 টাই হৈ গল লগতে তুমি যদি 4 নম্বৰটো চোৱা এটো আছে অনলি 3 গতিকে এটো তো নহয় গতিকে তোমাৰ শুদ্ধ উত্তৰ হ'ব কি 1 2 আৰু 3 কত আছে অপচন নাম্বার এ দেন এতিয়া আমি ইয়াৰ পৰা যিমান কেইটা আছে গোটেইকেইটা উক্তি আৰু যুক্তি থকা প্ৰশ্ন আলোচনা কৰিম এতিয়া দেখা উক্তি এ দুটা মৌলিক সংখ্যা p আৰু q ৰ বাবে হিহতৰ গসাউ 1 আৰু লসাগু অৰ্থাৎ এলসিএম p + q কাৰণ আর দিয়া হৈছে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ বাবে গসাউ ইনটু লসাগু = সংখ্যা দুটাৰ পূৰণফল তো এটো দেখা এটো যদি তুমি লক্ষ্য কৰা এটো কি হয় এক নম্বৰ কি হৈছে উক্তি এ আৰু কাৰণ আর দুয়োটাই সত্য আৰু আর হৈছে এৰ শুদ্ধ ব্যাখ্যা অপশন বি কি হৈছে উক্তি এ আৰু কাৰণ আর দুয়োটাই সত্য কিন্তু আর হৈছে এৰ শুদ্ধ ব্যাখ্যা নহয় অপশন সি উক্তি এ সত্য কিন্তু কাৰণ আর অসত্য ঠিক আছে অপশন ডি কি কৈছে উক্তি এ অসত্য কিন্তু কাৰণ আর সত্য তো কোনটো হ'ব ইয়াৰ পৰা যদি আমি চাও শুদ্ধ উত্তৰটো আহিব তোমাৰ অপশন ডি ঠিক আছে যে তোমার কি হয় এইটো তো ঠিকই আছে কারণটো কিন্তু এটো ভুল দি আছে ঠিক আছে এতে দেখা 37 নম্বৰ কোশ্চেন উক্তি এ f of x = x² - 3 বহুপদটোৰ শূন্য দুটা √3 আৰু -√3 ঠিক আছে কাৰণ কি দিছে
যে যিকোনো দ্বিঘাত বহুপদৰ সৰ্বোচ্চ দুটা শূন্য থাকিব পাৰে তো ইয়াতো সেম কোশ্চেন কেইটা আমি এমসিকিউটা বাৰে বাৰে এইটো ৰিপিট হ'ব তাৰ কাৰণে মই এমসিকিউটা আৰু কৰি নিদিওঁ সিধা অপচন কৈ দিম ঠিক আছে তো এতিয়া দেখা আমি উক্তি এইটো চাও যে শুদ্ধ না নাই তো এইটো 100% শুদ্ধ হয় না নাই তাৰ পিছত কাৰণটো যদি দেখা কাৰণটো তোমাৰ কি হয় শুদ্ধ হয় কাৰণ দ্বিঘাত হলে তাৰ দুটাই শূন্য থাকে অৰ্থাৎ তোমাৰ কি হ'ব দুয়োটাই শুদ্ধ হয় আৰু ব্যাখ্যাটো কি হয় শুদ্ধ হয় তাৰ কাৰণে অপচন নাম্বাৰ কি হৈ যাব এ শুদ্ধ হৈ যাব ঠিক আছে এতিয়া দেখা কোশ্চেন নাম্বাৰ 38 উক্তি এ যদি এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ পথ an = 3n + 1 তেন্তে ইয়াৰ সাধাৰণ অন্তৰ 3 কাৰণ কি দিছে যে সমান্তৰ প্ৰগতিৰ সাধাৰণ পথ an ৰ সহগ সদায় সাধাৰণ অন্তৰ হয় তো এইটো ঠিকই কৈছে আৰু এনৰ আগত যেটো থাকে হেতুই তোমাৰ সাধাৰণ কি হয় অন্তৰ হয় গতিকে কাৰণো শুদ্ধ গতিকে এ শুদ্ধ আৰু শুদ্ধ আৰু যেটো ব্যাখ্যা দিছে ব্যাখ্যাটো কি হয় শুদ্ধ হয় গতিকে তোমাৰ অপচন নাম্বাৰ কি হৈ যাব এ আহি যাব ঠিক আছে তাৰ পিছত দেখা 39 নম্বৰ কোশ্চেন উক্তি এ যিকোনো দুটা সমবাহু ত্ৰিভুজ সদৃশ কাৰণ কি দিছে যে দুটা বহুভুজ সদৃশ হয় যদি হিহতৰ অনুৰূপ কোণবোৰ সদায় সমান আৰু অনুৰূপ বাহুবোৰ সমানুপাতিক হয় তো দেখা এইটো ঠিকই কৈছে আমি পাইছিলো যে যদি সমবাহু হয় তেনেহলে কি হ'ব তোমাৰ সদৃশ হ'ব আৰু সদৃশ হয় কেতিয়া এই দুটা আমাৰ কি আছিল কিতাপত ফৰ্মুলা বা সূত্ৰ দিয়া আছিল হয় না নাই তো তাৰ কাৰণে কি হ'ব যুক্তিও শুদ্ধ হয় আৰু ইয়াৰ সাপেক্ষে যেটো ব্যাখ্যাটো শুদ্ধ হয় তাৰ কাৰণে অপচন নাম্বাৰ এইটো এ শুদ্ধ হৈ যাব ঠিক আছে এতিয়া দেখা কোশ্চেন নাম্বাৰ 40 উক্তি এ x² - 4x + 4 = 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান কাৰণ কি দিছে যদি এটা দ্বিঘাত সমীকৰণ ax² + bx + c = 0 ৰ ভেদক অৰ্থাৎ d = b² - 4ac = 0 হয় তেন্তে মূলবোৰ সমান হয় তো এতিয়া তুমি যদি লক্ষ্য কৰা এইটো তোমাৰ কি হয় যেহেতু ইয়াত কি দিয়া আছে 0 দিয়া আছে গতিকে তোমাৰ এইটো কি হ'ব দুটা বাস্তৱ আৰু সমান মূল তোমাৰ হ'ব হয় না নাই আকৌ এইটো হয় কিয় কাৰণ এইটো ফৰ্মুলা আছে যে ভেদ নিৰূপক কিমান হ'ব লাগিব 0 হ'ব লাগিব ভেদ নিৰূপক কি হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে তাৰ কাৰণে তোমাৰ এইটো কি হ'ব অপচন নাম্বাৰ এ শুদ্ধ হৈ যাব 41 নম্বৰ কোশ্চেন দেখা উক্তি এ মূল বিন্দু 0,0 ৰ পৰা 3,4 বিন্দুৰ দূৰত্ব 5 একক কাৰণ কি দিছে যে যিকোনো বিন্দু p x, y ৰ মূল বিন্দুৰ পৰা দূৰত্ব হ'ল √x² + y² তো ইয়াত যদি আমি লক্ষ্য কৰো যে দেখা আমি মূল বিন্দু 0,0 হয় আৰু তাৰ পৰা 3 আৰু 4 জুল তুমি বিন্দু এটা লোৱা 3,4 তেনেহলে বিন্দুটোৰ দূৰত্ব 5 একক হয় নে নহয় দেখা 5 একক হ'ব কিয় হ'ব কাৰণ 3 ৰ পৰা 0 মাইনাস কৰা তোমাৰ কি হ'ব 3² থাকি যাব 4 ৰ পৰা 0 মাইনাস কৰা 4² থাকি যাব দুটা যোগ কৰিলে কিমান হ'ব 25 আৰু 25 ৰ যদি তুমি কি কৰা ৰুটৰ পৰা বাহিৰত আনা কিমান হৈ যাব 5 হৈ যাব গতিকে তোমাৰ উক্তিটো শুদ্ধ হৈছে আৰু কাৰণ যেটো আছে কাৰণটো তোমাৰ কি হৈছে শুদ্ধ হৈছে কাৰণ 0 তো বাতেই যাব হয় না নাই তাৰ কাৰণে কাৰণটো শুদ্ধ হয় আৰু ব্যাখ্যাটো কি হৈছে একদম শুদ্ধ হৈছে তাৰ কাৰণে কি হ'ব অপচন নাম্বাৰ এ হৈ যাব ৰাইট আনসার এতিয়া দেখা 42 নম্বৰ কোশ্চেন উক্তি এ sin a ৰ মান কেতিয়াও অনতকৈ বেছি হ'ব নোৱাৰে কাৰণ কি দিছে যে সমকোণী ত্ৰিভুজত অতিভুজে আটাইতকৈ দীঘল বাহু আৰু sin a = লম্ববাহী কৰ্ণ দেখা আমি জানো যে sin a ৰ মান বা sin যিমানেই নলও কিয় হাইয়েষ্টতকৈ হাইয়েষ্ট তোমাৰ কি হ'ব পাৰে 1 হ'ব পাৰে হয় না নাই 1 হ'ব পাৰে এতিয়া 1তকৈ তো বেছি হ'ব নোৱাৰে তেনেহলে উক্তিটো ঠিকই আছে তাৰ পিছত কাৰণ কি কৈছে যে অতিভুজটো আটাইতকৈ ডাঙৰ হয় এটো ঠিক আছে আকৌ sin এর যেটো ফৰ্মুলা আছে লম্ববাহী কৰ্ণ এটো ঠিকই কৈছে গতিকে তোমাৰ কৰ্ণতকৈ তো এটো বেছি হ'ব নোৱাৰে তাৰ কাৰণে কি হ'ব উক্তি এও শুদ্ধ আৰু শুদ্ধ আৰু ব্যাখ্যাটো কি হ'ব তোমাৰ শুদ্ধ হ'ব তাৰ কাৰণে এটো হ'ব অপচন নাম্বাৰ এ ৰাইট আনসার ইয়াৰ পিছত দেখা 43 নম্বৰ কোশ্চেন উক্তি এ এটা বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান কাৰণ কি দিছে যে বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুগামী ব্যাসাৰ্ধৰ ওপৰত লম্ব এতিয়া ইয়াত যদি তুমি লক্ষ্য কৰা এইটো কথাটো ঠিকই কৈছে হয় না নাই যে কি বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি হয় সমান হয় এটো ৰাইট আকৌ কাৰণ যেটো দিছে যে বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুগামী ব্যাসাৰ্ধৰ ওপৰত লম্ব এটো শুদ্ধ ঠিক আছে তাহলে এটো শুদ্ধ হল কিন্তু এটো এটা বেলেগ বস্তু বুজাই আছে এটো এটা বেলেগ বস্তু বুজাই আছে হয় না নাই তো দুয়োটা বেলেগ বেলেগ হৈ গল গতিকে দুয়োটাই শুদ্ধ হয় কিন্তু ব্যাখ্যাটো কি নহল শুদ্ধ নহল তাৰ কাৰণে অপচন নাম্বাৰ বি হ'ব ৰাইট আনসার এতিয়া 44 নম্বৰ কোশ্চেনটো দেখা উক্তি এ একটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 কাৰণ কি দিছে যিকোনো ঘটনা ইৰ ভাবে 0 > p of e <= 1 এতিয়া দেখা তুমি যদি উক্তিটো লক্ষ্য কৰা এটো শুদ্ধ হয় যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা কি হয় 1 হয়
এইটো শুদ্ধ হয়। আকৌ তুমি কাৰণটো যদি দেখা যে যিকোনো ঘটনা সম্ভাৱিত কি হ'ব, 1ৰ সমান হ'ব বা তাতকৈ সৰু হ'ব, নহ'লে 0 হ'ব বা 0তকৈ ডাঙৰ হ'ব। গতিকে এইটো কি হ'ব তোমাৰ শুদ্ধ হ'ব। কিন্তু এইটোৰ লগত এইটোতো কোনো ৰিলেশ্যন নাই, এইটো বেলেগ বস্তু বুজাই আছে, এইটো কি আছে বেলেগ বস্তু বুজাই আছে। এইটো নিশ্চিত ঘটনা বুজাই আছে আৰু এইটো সম্ভাৱিতাৰ কি লিমিট বুজাই আছে যে কিমানৰ পৰা কিমান থাকিব পাৰে। তেনেহ'লে মিল নাথাকিল, তাৰ কাৰণে শুদ্ধ দুয়োটাই হয় কিন্তু দুটাৰ লগত কি নাই, মিল নাই, গতিকে শুদ্ধ ব্যাখ্যা নহ'ব। তাৰ কাৰণে অপশ্যন নাম্বাৰ কি হ'ব, বিটো হ'ব শুদ্ধ এনসাৰ। এতিয়া দেখা আজিৰ লাষ্ট কোশ্চিন। আজিৰ লাষ্ট কোশ্চিন কি দিয়া আছে দেখা, a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 সমীকৰণ দুটাৰ কোনো সমাধান নাথাকিব যদি অপশ্যন এ a1 by a2 not equal to b1 by b2, অপশ্যন বি a1 by a2 equal to b1 by b2 equal to c1 by c2, অপশ্যন সি a1 by a2 equal to b1 by b2 not equal to c1 by c2 আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। তো এই কোশ্চিনটো আমি তোমালোকৰ কাৰণে ৰাখিলোঁ এজ এ হোমৱৰ্ক হিচাপত। তোমালোকে এইটো কোশ্চিনটো কোনটো উত্তৰ হ'ব এইটো কমেণ্ট কৰি জনোৱা আমাক, আমি তোমালোকৰ কমেণ্টৰ ৰেছপন্স দিম। ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ কোনবিলাক টপিক লাগে সেইটো কমেণ্ট কৰিবা, আমি নিশ্চয় তোমালোকক প্ৰভাইড কৰিম। থেংক ইউ ফৰ ৱাচিং।